ৰাতিপুৱাই মই বস্তু এটা আনবক্সিং কৰি দিম বুলি লৈছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো পঠাম তাকে সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু আচলতে কি হ'ল এইটো কালিয়ে আহিলে কিন্তু কালি মানে আনবক্সিং কৰিব একেবাৰে মন নগ'ল আজি ভাবিলোঁ কি আনবক্সিংটো কৰি দিওঁ আপোনালোককো দেখাওঁ কাৰণ এইটো এটা মই মানে ফেচবুকত এডভাৰটাইজ দেখি এইটো মই অৰ্ডাৰ কৰিছোঁ বহুত বেছি ভাল বুলি মই শুনিছোঁ দেখিছোঁ কিন্তু কেনেকুৱা কি হয় আপোনালোকক মই ইউজ কৰিও দেখাওঁ ৰিজাল্টটো পিছত ক'ম কিন্তু কি হয় আপোনালোকক সেইটো প্ৰথমতে দেখাই লওঁ মই আৰু এইটো আহিছে আপোনাৰ স্ক্ৰীণ ক্ৰাফ্টত মই অৰ্ডাৰ দিছিলোঁ এইটো স্ক্ৰীণ ক্ৰাফ্টৰ হয় এতিয়া মই এইটো আনবক্সিং কৰিম আৰু এইটো দেখি আপোনালোকে বেছিভাগ ছোৱালীয়ে গম পাইছে এইটো কিহৰ হয় কি কথা তো ভিডিঅ'টো ব'লক আৰম্ভ কৰোঁ আটাইতকৈ জমনি কথা এটা কৈছোঁ আমাৰ মাইকী মানুহৰ বা ছোৱালী মানুহৰ এটা হয় ন পইচা যেতিয়া ইনকাম নাথাকে মানে ক'ৰবাত 10 টকা 20 টকা 100 টকা 50 টকা তেনেকৈ মানে পাই মানে যেতিয়া আমি গোটাই যাওঁ তাৰপিছত 2 টকামান বাচে তেতিয়া আমাৰ ভাল লগা বস্তুটো আমি লওঁ বা অৰ্ডাৰ কৰোঁ তেনেকুৱা হয় নহয়নে মোৰো তেনেকুৱাকৈ মানে 2 টকামান গোটাই মেলি মোৰ বস্তুটো অৰ্ডাৰ কৰিলোঁ আৰু ইয়াৰ প্ৰাইচটো কিমান গম পাইছেনে মই ইয়াৰ প্ৰাইচটো লুকুৱাই ৰাখিছিলোঁ মানুহজনৰ পৰা গালি খাম বুলি এইটো দেখিছে নহয় এইটো আঁতৰাই মানে মই এইটো ফালি দিছিলোঁ যে মোৰ হাজবেণ্ডে দেখি নাপাওঁ যাতে প্ৰাইচটো দেখি নাপাওঁ গালিটো নাখাওঁ এনেকৈ বুলি ভাবিছিলোঁ কিন্তু মই ইমানেই অকৰা কালি ভাত খাবৰ সময়ত মানে বস্তুটো যিহেতু আহিলে সেইখিনি সময়ত মানে মোৰ চাবলৈ বিশেষ সময় নহ'ল ভাতো খাই আছিলোঁ যিহেতু তাৰপিছতে এইটো যি দেখি পালোঁ এইটো আঁতৰালোঁ আটাইতকৈ ডাঙৰটোৱে দেখি নাপালোঁ দেখিছেনে চাবতে ৰখিব এইটো চাওক এইটো দেখিছে নহয় মই ভাবিছোঁ কি মই এইটো আঁতৰালোঁ মানুহজনে গম নাপায় ক'ম আৰু কিবা এটা প্ৰাইচ কৰি দিম তাৰপিছতে তেনেকৈ আৰু ইউজ কৰিম এনেকৈ লাগিছিলোঁ আনবক্সিংটো কালি নকৰিলোঁ এনেকৈ থৈ দিলোঁ যেতিয়া মানুহজনে ভালকৈ চাইছে এইটো দেখিছে নহয় তুমি বোলে ইমান দামত আনিলা যে কৈছে মই বোলো নাই নহয় ইমান দামত মই মিছা কথা কৈছোঁ পিছত যেতিয়া এইটো দেখাই দিছে তাৰপিছতহে আৰু গালিকেইটা খাই আছোঁ কি ক'ব আৰু উপায় নাই যিহেতু আহি গ'ল গালি খাই হ'লে এতিয়া ইউজ কৰিবই লাগিব নে কি কয় তো বলক এইটো এতিয়া আনবক্সিং কৰোঁ ঘৰৰ পৰা নাছিলে সেই গতিকে তলতে বহি ল'লোঁ মাটিৰ মানুহ আৰু ন আমি মাটিৰ মানুহ মানুহজনে সুধিছে কি কৈছা মই কৈছোঁ মাটিৰ মানুহ এইফালে ধুনীয়াকৈ খুলি মেলি ল'লোঁ দেখিছে নহয় ইমান ধুনীয়া লাগিছে আৰু এটা মানে 3টা প্ৰডাক্ট থাকে আৰু এটা প্ৰডাক্ট ফ্ৰী হয় টোটেল আপোনাৰ 4টা প্ৰডাক্ট আছে আপুনি যদি ইউজ কৰিব পাৰিব মই বাৰু ইউজ কৰি আপোনালোকক জনাম কেনেকুৱা পালোঁ কি কথা কিন্তু আমাৰ যিটো মানে আমি যিটো মধ্যবিত্ত পৰিয়ালত আছোঁ আমাৰ কাৰণে বহুত দাম মানে প্ৰাইচটো বহুত দাম হৈ গৈছে আৰু আচলতে কি জানেনে মই ইমান বেছি মানে স্কিন কেয়াৰ হওক বা হেয়াৰ কেয়াৰ মই ইমান নলওঁৱেই কিন্তু ভাবিলোঁ যে কি বহুত দিন একো কৰা নাই যিহেতু মানে কৰিছোঁ আৰু যাওকচোন এনেকৈ বুলি মানে ঘপককৈ দি পালোঁ কিন্তু যেতিয়া বস্তুটো আহিছে আৰু যেতিয়া পইচাটো দিব লৈছোঁ তেতিয়া মানে গাত লাগি গৈছে আৰু ইমানটো পইচা মানে মই কেইবাটাও বস্তু বেলেগ কিবা কিবি কৰিব পাৰিলোঁ হয় মানে কিন্তু কি ক'ব উপায় নাই ৰিটাৰ্ণ কৰিব নোৱাৰি যিহেতু মানে ৰিটাৰ্ণৰ অপশ্যনে নাছিলে আৰু ৱেবছাইটটো মই আৰু বিচাৰিও পোৱা নাছিলোঁ তেনেকুৱাকৈ মানে ৰিটাৰ্ণ কৰিবলৈ বা কিবা এটা সেইকাৰণে উপায় নাই বস্তুকেইটা আনিলোঁ ল'লোঁ আৰু যিহেতু দেখিবলৈ ধুনীয়া দেখিছোঁ বাৰু আৰু মোৰ স্কিনটো ইমান বেছি ড্ৰাইও নহয় অইলিও নহয় কিন্তু মোৰ স্কিনটো চাই মানে যিকেইটা বস্তু দিছোঁ সেইকেইটা দেখাত ভালেই লাগিছে ইউজ কৰি গম পাম কেনেকুৱা হয় কি কথা এইটো হৈছে ক্লিনজাৰ এইটো মইশ্চাৰাইজাৰ জেল হয় আৰু এইটো চিৰাম আৰু এই 4টাৰ ভিতৰত এইটো দিছে ফ্ৰীকৈ এইটো হৈছে আপোনাৰ ব্ৰাইটনিং চিৰাম এইটো চিৰামেই হয় আৰু ইউজ কৰিবৰ কাৰণে কেনেকৈ ইউজ কৰিব লাগিব কি কথাটো এইটো দি দিছে আজিৰ পৰা ইউজ কৰিব লাগিব মানে দিনটো 2বাৰ ইউজ কৰিব লাগিব এবাৰ ৰাতিপুৱা এবাৰ ৰাতি তাৰপিছতে ৰিজাল্টটো আপোনালোকক দেখাই আছে
আৰু এটা ৰিজাল্ট দেখাই আছো ৰখিব মুখখন দেখিছে নহয় মই বস্তু অৰ্ডাৰ কৰিলোঁ মুখৰ ভাজ দেখিছে মই ইউজ কৰি লওঁ তাৰপিছত আপোনালোকক ৰিজাল্টটো দেখাম যদি ভাল পাইছোঁ আপোনালোকক জনাম তেতিয়া আপোনালোকেও ধুনীয়াকৈ অৰ্ডাৰ কৰি ইউজ কৰিব পাৰিব আৰু যদি আপোনালোকে কোনোবাই এইটো প্ৰডাক্ট ইউজ কৰিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবচোন দেই কেনেকুৱা পাইছে